এতিয়া আবেলি 5:15 গৈছে। আমি গৈ আছোঁ যোৰহাটলৈ, মানে ফোকাছলৈ গৈ আছোঁ। আৰু ইপিনে মোৰ পলিঅ' ডিউটি আছিলে 28 তাৰিখৰ পৰা। পলিঅ' ডিউটি কৰি আহি পাওঁতে দেৰি হৈছে। তাৰ পাছত আমি আকৌ ইমাৰ্জেঞ্চিকৈ যাবলগীয়া হৈছে এটা MRI কৰিবলৈ। তাৰমানে ৰঙৰ গাটো বৰ ভাল নহয়। শনিবাৰৰ পৰা তাৰ টিকাতে মানে বইল এটা হৈ আছিলে। সেই বইলটোৰ কাৰণে সি ভালকৈ খোজকাঢ়িব পৰা নাই, বহিব পৰা নাই, বিষ, ৰাতি ৰাতি জ্বৰ তাৰ। আৰু সেই বইলটো মানে এনেই বিষ হোৱা বুলি ভাবিলোঁ, কিন্তু ডক্টৰক দেখুৱালোঁ আমি হাজৰিকা ছাৰক। ভাস্কৰ হাজৰিকা ছাৰে চাই পেলাই কৈছে যে তাৰ এইটো পিলনডিয়াল চিষ্ট হৈছে। মই যে এইবিলাক নাম আগতে শুনাই নাই। আৰু এই চিষ্টটো এনেকৈ টিকাৰ এনেকুৱা এইডোখৰতে হয়, তাৰমানে একদম এই ফাকটোতে হয় আৰু ভিতৰত এনেকৈ পকি গৈছে। তাৰমানে সি ইমানেই বিষত ল'ৰাটোৱে জ্বৰত গোটেই ৰাতিটো শুব পৰা নাই। আৰু আজি আহি পেলাই সি 30 তাৰিখে সি পৰীক্ষা আছিলে, পৰীক্ষা তেহেঁতৰ স্কুলত পৰীক্ষা দি ৰিক্সাত আহিলে যে সি মানে থেতেলা খাই আচলতে চিষ্টটো ফুটি গ'ল। আৰু তাৰ পেণ্টটো গোটেই ৰঙা তেজেৰে। মই তাৰপিছতে ভাবিছোঁ তোৰ চিষ্টটো ফুটি গ'ল, তাক কৈছোঁ। সি কৈছে নাই ফুটা। সি কৈছে, মই বোলো ফুটিলে ৰচোন, এফালে দেখিছোঁ মই পিছফালে। তাৰ লগে লগে তাক নাৰ্ছিং হোমলৈ পঠিয়াই দিলোঁ। ভাস্কৰ হাজৰিকা ছাৰক ফোন কৰিলে ছাৰে ক'লে যে সেইটো এনেকৈ চুব নোৱাৰি, সেইটো MRI কৰিবই লাগিব মানে। কিন্তু তথাপিতো এতিয়া চিষ্টটোতো ফুটিয়ে গ'ল। লগে লগে তাক আমি গোলাঘাট নাৰ্ছিং হোমলৈ পঠিয়াই দিলোঁ। উৎপলে ড্ৰেছিং কৰি দিলে আৰু বহুতখিনি পাছ ওলালে। তাৰ পাছত MRI লাগিব বুলি কোৱাৰ কাৰণে আমি আকৌ ইমাৰ্জেঞ্চিকৈ ফোকাছলৈ গৈ আছোঁ। সি এতিয়া গাড়ীখনত এনেকৈ শুই পেলাই যাবলগীয়া হৈছে, মানে বহিব পৰা নাই। আৰু গৈ পেলাই ফোকাছ পালোগৈ। আমি এতিয়া ফোকাছত পালোগৈ, কিন্তু ইয়াৰ আগত আৰু এজন পেচেণ্ট আছে বোলে MRI কৰিবলৈ। ই একেবাৰে লাষ্টৰজন। আমি ফোন কৰি পেলাই তেওঁলোকক মানে ক'লোঁ কাৰণেহে তেখেতসকল ৰৈছে দেই, নহ'লে ইমান দেৰিকৈ বোলে আমি নাথাকোঁ এনেকৈ কৈছে। আৰু এতিয়া তাক সেয়া ভিতৰলৈ নিলে, নি পেলাই এয়া পেণ্টটো সলাবলৈ দিলে। সি বহি আছে। তাক কৈছোঁ ভয় নকৰিবি, মই কাৰণ 2বাৰ MRI কৰিছোঁ। মোৰ MRI মেচিনটোত সোমালে ইমান ভয় লাগে। সেই মেচিনটোত সোমাই দিয়াৰ লগে লগে একো নেদেখি নকৰি মই চকু মুদি থাকোঁ। তাক মানে কৈছোঁ তই ভয় খাবি নেকি? সি কৈছে নাখাওঁ বোলে, মই ভয় নকৰোঁ। তাক সেই বুজাই মেলি থৈ পেলাই মই ওলাই আহি পেলাই এয়া বাহিৰত বহি আছোঁ। পেচেণ্ট শেষেই হৈছে গৈ পেলাই, 2-এজন পেচেণ্টহে আছে, কাৰণ আমিয়ে লাষ্ট। আৰু এই সকলো মানুহ এয়া যাবলৈ ওলালেই আৰু মানে ইমাৰ্জেঞ্চিকৈ যাবলগীয়া হ'ল। আৰু এইবিলাক যে কেনেকুৱা কিছুমান বেমাৰ হয় নহয়, আৰু মুহূৰ্ততে মানে আমি এতিয়া চাওকচোন গৈ পেলাই এয়া ফোকাছ পাবলগীয়া হৈছে আৰু MRI কৰিবলগীয়া হৈছে। MRI কৰোঁতে 8,000 লৈছে। আকৌ বহুত দেৰি হ'ল, তাক মানে উলিওৱাই নাই। ভিতৰৰ পৰা টেকনিচিয়ানজন ওলাই আহি পেলাই কৈছে যে ইনজেকশ্যন এটা হেনো দিব লাগে তাক। তাৰপৰা ইনজেকশ্যনটো কি ইনজেকশ্যন চালোঁ, কৈছে যে নহয় পিকচাৰটো ক্লিয়াৰ হোৱা নাই কাৰণে মানে ভিতৰতে আমি ইনজেকশ্যন এটা দিলোঁ। এতিয়া টকা 2,000 দি পেলাই এইটো মানে পে' কৰি দিয়ক আপোনালোকে। আকৌ MRIত লৈছে 8,000, ইনজেকশ্যনটোত লৈছে 2,000। লগালগ আমি 10,000 টকা দি পেলাই তাক সেয়া মানে MRI ৰুমৰ পৰা সি ওলাই অহাই নাই, বহুত দেৰি হ'ল। কিন্তু তাৰপাছত এই ল'ৰাটো ওলাই আহিছে এতিয়া, দেখিছেনে লাহে লাহে। ইমান বিষ নহয় তাৰ, সি আগতে ভৰি দাঙিবই নোৱাৰে বেচেৰাটোৱে। তাৰ মানে বিষতে বহুত কষ্ট পালে দেই। সি বুলিহে সহ্য কৰি আছে। সি মানে কোৱাও নাই যে মোৰ এনেকুৱা এটা হৈছে, বহিব কৰিব পৰা নাই। সেইদিনা মই কৈছোঁ কি হ'ল তোৰ, কেলেই তেনেকৈ আছ? কৈছে টিকাতে কিবা এটা হৈছে। কি হৈছে চাইছোঁ, দেখিছোঁ বইল এটা। বাহিৰৰ পৰা একদম ধৰিবই নোৱাৰি বস্তুটো, ইমান যে ডাঙৰ বা ভিতৰত যে ইমান বেছি মানে পাছ আছে। কিন্তু দেউতাকে কৈছে বহুতখিনি পুজ ওলাইছে বোলে, মানে তাক মানে যেতিয়া চেপি উলিয়াইছে বহুত উলিয়াইছে। আৰু সি মানে একদম মানে ইমান সহ্য কৰিছে বেচেৰাটোৱে, একো বোলে চিঞৰ বাখৰ কৰা নাই। একদম কৈছে সি মোৰ ইমান মূৰত ধৰি গৈছেগৈ। সি কৈছে ৰিক্সাত মই আহিব পৰা নাই, আমাৰ ইমান থেতেলা খাইছোঁ, ইমান বেয়া লাগিছে মোৰ এতিয়া। আৰু তাৰপিছত আমি গুগলত চালোঁ, হয় বিষ হয়, বহুত বিষ হয় বুলি কৈছে। এইটো পিলনডিয়াল চিষ্ট বুলি লিখিছে। আৰু এতিয়া এয়া সি ওলাই আহিলে, আহি পেলাই বাহিৰতে বহিছে বেচেৰা দেহি। শেষত আমিয়ে আছিলোঁ আৰু কোনো নাই, চব গৈ শেষ হ'ল। কাউণ্টাৰ খালী, মানুহবিলাক শেষ হৈ গ'ল গৈ মানে একদম লাষ্টৰ পেচেণ্ট আছিলোঁ আমি। আৰু এতিয়া আমিও সেয়া ঘৰমুৱা হৈছোঁ। তাক বোলো কিবা এটা খাওঁ যদি খা। সি খালে, এতিয়া অকণমান আৰাম পাইছে, পুজখিনিও ওলাই গ'ল যে। আৰু এয়া আমি ৰাতি আৰু ঘৰলৈ বুলি এয়া মানে আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। গতিকে আমি 10:30 মানত ঘৰ গৈ পামগৈ। এনেকৈ দিনটো যায় বোলে খেনটো নাযায়, এনেকুৱা কথা হ'ল আজি। আৰু ঘপককৈ মানে কিবা এটা হৈ যায়, তাৰ মানে বেমাৰবিলাক তেনেকুৱাই। বহুত দিনৰ পৰা আজিলৈকে মানে একোৱেই হোৱা নাছিলে, এয়া আজি ঘপককৈ হৈ গ'ল নহয়। গতিকে অকণমান ভিডিঅ' কৰি মেমৰিখিনি ৰাখি থ'লোঁ। এতিয়া সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ আহিছোঁ, সকলো ভালে থাকক, বাই বাই।